নমস্কাৰ বন্ধুসকল, নগাঁও গোট ফাৰ্মৰ পৰা অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। আজিৰ ভিডিঅ'টো হ'ল মেডিচিনৰ, আৰু মেডিচিন কোনটো আপোনালোকে কোনটো পেলু হ'লে কোনটো মেডিচিনত ডিৱৰ্মিং কৰিব, কোনটো লিভাৰ খুৱাব। আশা কৰিছোঁ ভিডিঅ'টো লাষ্টলৈকে চাওক। লাষ্টলৈকে চালে আপুনি ভালখিনি গম পাই যাব। আৰু এইটো হ'ল আপোনাৰ এইটো ফাৰ্ষ্ট ডিৱৰ্মিঙত আহিলোঁ। এইটো হ'ল ডিৱৰ্মিঙৰ এইটো নামটো আপোনালোকে চাব পাৰে। কিমান নীলজানটো এইটো 100 ml আছে। 100 ml দাম 105 টকা। 105 টকাৰ পৰা 15 টকা ডিছকাউণ্ট হ'ব, 90 টকাত পাই যাব। মই 90 টকাত আনিছোঁ। এইটো দি ডিৱৰ্মিং কৰিলে আপোনাৰ কি হয়, আজি এইটো সদায় খালী পেটত কৰিব লাগে। ধৰি লওক আজি ৰাতিপুৱা কৰিলোঁ খালী পেটত, আৰু যেতিয়া ডিৱৰ্মিং কৰিছোঁ তাৰ 1 ঘণ্টালৈকে একো খাবলৈ দিব নালাগে। একদম ফাৰ্ষ্ট ৰাতিপুৱা খালী পেটত কৰিব লাগে, আৰু ছেকেণ্ড কথা হ'ল ডিৱৰ্মিং কৰাৰ 1 ঘণ্টালৈকে একো দিব নালাগে। আজি ধৰি লওক এইটো দি ডিৱৰ্মিং কৰিলে, ডিৱৰ্মিং কৰাৰ পিছত আকৌ নেক্সট বাৰ যেতিয়া কৰিব আকৌ এইটো দি নকৰিব, বেলেগ এটা দি কৰিব। আৰু এইটো চবতকৈ বেষ্ট। আজি ধৰি লওক ডিৱৰ্মিং কৰিছোঁ, আজি পাতলা পায়খানা হ'ব, আজি গোটেই ৰাতি পাতলা পায়খানা হ'ব, 24 ঘণ্টা পাতলা পায়খানা হ'ব। যদি পেলু থাকে তেনেহ'লে বেছিকৈ পাতলা পায়খানা হ'ব। আপোনাৰ আজি পাতলা পায়খানা হ'ব, আজি ৰাতি পাতলা পায়খানা হ'ব, কালি মেডিচিন একো দিব নালাগে, অট'মেটিকলি ঠিক হৈ যাব। ঠিক আছে, যে পাতলা পায়খানা হৈছে, পাতলা পায়খানাৰ কাৰণে টেবলেট দিছোঁ, টেবলেট একো দিব নালাগে, এনেই ঠিক হৈ যাব নেক্সট দিন। আৰু এইটো যদি আপোনাৰ ছাগলীটো 30 কেজি ওজনৰ আছে তেনেহ'লে 10 ml দিব। প্ৰতি 3 কেজিত 1 ml দিব লাগে। ঠিক আছে, এতিয়া এইটো গ'ল। এতিয়া ডিৱৰ্মিং কৰিলে কোনটো লিভাৰ কৰিব, কোনটো ভিটামিন দিব মোটা তাজা বনাবৰ কাৰণে। ঠিক আছে, আকৌ যদি আপোনাৰ ছাগলীজনী যদি গাভিনী হৈ আছে এইটো দি নকৰিব। গাভিনী ছাগলী এইটো দি ডিৱৰ্মিং কৰিলে পোৱালি পেলাই দিব, এইটো সাৱধান হৈ যাব আপুনি। তাৰপিছত এইটো হ'ল Li52। এইটো হ'ল লিভাৰৰ কাৰণে, আৰু এইটো 500 ml আছে, আৰু প্ৰাইচটো বহুত কম আছে। আৰু ডিৱাৰ্মিং যেতিয়া কৰিব আপুনি এইটো দি তাৰপিছত লিভাৰটো এইটো দিব পাৰে। আৰু এইটো আপোনাৰ দেখাই আছোঁ, এইটো মই আজি আনিলোঁ, 2028লৈকে ডেট আছে। আৰু তাৰ মূল্যটো হ'ল 155 টকা। 100 টকাত 15% ডিছকাউণ্ট আছে। 155 টকা, 160 টকামান লৈছে মোৰ পৰা। ঠিক আছে, এইটো নেক্সট আপুনি ডিৱৰ্মিং কৰিলে নেক্সট দিন আকৌ একদিন পিছত এইটো যদি আপোনাৰ ছাগলী 20 কেজি আছে 10 ml খুৱাব, 30 কেজি আছে 15 ml খুৱাব। এনে লিভাৰটো কণ্টিনিউ 10 দিন খুৱাব। আৰু ডিৱৰ্মিংটো আপুনি একবাৰ কৰিছে, নেক্সট আকৌ 3 মাহ পিছত আকৌ ডিৱৰ্মিং কৰিব। আৰু লিভাৰটো প্ৰতি মাহে 10 দিনকৈ খুৱাব লাগে। আপোনাৰ 20 কেজি বডিবিল্ডাৰ ছাগলী 10 ml খুৱাই দিব লিভাৰ কণ্টিনিউ 10 দিন। তাৰপিছত আপোনাৰ ছাগলী যিবিলাক খাব খাদ্যটো গাত লাগিব, আৰু সোনকালে চেহেৰা গ্ৰ'থ হ'বলৈ ল'ব, একদম বহুত সোনকালে চেহেৰা গ্ৰ'থ হ'ব ডিৱৰ্মিং দি। আৰু নীলজানটো আপোনাৰ বহুত ভাল ডিৱৰ্মিং হয়। তাৰপিছত আছে আপোনালোকে এতিয়া যদি আপোনাৰ ছাগলী 3 মাহ পাৰ হৈছে, গাভিনী হৈ আছে, ভিটামিন খুৱাম বুলি ভাবিছে, এইটো হ'ল মাল্টিষ্টাৰ এইচ। মাল্টিষ্টাৰে বহুত দাম লয়, আপোনালোকে জানে। মাল্টিষ্টাৰ এইচ এইটো কি ভিটামিন দিয়া আছে, কি দিয়া আছে চব আপোনালোকে পাই যাব। আৰু তাৰ মূল্যটো অলপ বেছি, 190 টকা। 205 টকাৰ পৰা আপোনাৰ 15%কৈ ডিছকাউণ্ট হৈ যাব। 205 টকা, 180 টকাত মই এইটো আনিছোঁ। ঠিক আছে, তাৰপিছত আপোনালোকে এইটো দিব পাৰে মাল্টিষ্টাৰ। যদি ছাগলী গাভিনী হৈ আছে মাল্টিষ্টাৰ এইচ দিব। যদি আপুনি ছাগলী গাভিনী হোৱা নাই আপুনি মাল্টিষ্টাৰ দিব। মাল্টিষ্টাৰ এইচত কি গাখীৰৰ প্ৰডাকশ্যনৰ কাৰণে দিয়ে। আপোনাৰ যেতিয়া ছাগলী গাভিনী হোৱা নাই মাল্টিষ্টাৰ দিব। যদি ছাগলী গাভিনী হৈ আছে বা আপোনাৰ গাভিনী হৈছে বা পোৱালি আছে, পোৱালি আপুনি ধৰি লওক 20 দিন 22 দিন 25 দিন হৈছে, তাৰপিছত আপুনি এই মাল্টিষ্টাৰ এইচটো দিব পাৰে। আকৌ যদি আজি পোৱালি হৈছে, কালি পৰহি 2 দিন পিছত দিয়া ষ্টাৰ্ট কৰোঁ গাখীৰ বঢ়াবৰ কাৰণে, কি হ'ব ভিতৰত যেতিয়া মানুহে যেতিয়া সন্তান জন্ম দিলে যেনেকুৱা ভিতৰত একদম
কোমলীয়া হৈ যায় কেঁচা হৈ যায় সেম এনেকুৱা ছাগলীৰো এনেকুৱা সেইটো কাৰণে মিনিমাম 20 দিনমান পিছত এই মাল্টিষ্টাৰ এইচটো দিব লাগে এইটো গাখীৰৰ প্ৰডাকশ্যনৰ কাৰণে বহুত ভাল ঠিক আছে আৰু এইটো হ'ল কেলছিয়াম আইৰণ সব আছে আৰু এইটো মই ফ্ৰী আনিলোঁ আৰু ফ্ৰী মানে আপোনাৰ 1 টকাও লোৱা নাই এইটো মানে চেম্পলৰ মাল দিয়ে সেই লেখাটো আপোনালোকে চাব পাৰে ফ্ৰী নট ফৰ সেল মানে এইটো একদম ফ্ৰী হয় আৰু তাত কি ভিটামিন আছে কি কেলছিয়াম আছে আপোনালোকে চাব পাৰে ভিটামিন 12 ভিটামিন D3 সব আছে মানে তাত এইটো আইৰণৰো কাম কৰে প্লাছ ভিটামিনৰো কাম কৰে আপোনালোকে হস্পিটালত যদি ভাল ৰিলেশ্যন ৰাখে বা ভাল আপুনি ডক্টৰৰ লগত যদি ভাল সম্পৰ্ক আছে মাজে মাজে এইবিলাক পাই থাকিব মোকতো বহুতে দিয়ে কিন্তু মই ভেকচিনবিলাক ফ্ৰী নলওঁ আৰু মেডিচিন যিবিলাক আছে নট ফৰ সেল আৰু যিবিলাক ফ্ৰী আছে এইটো মই ফ্ৰী পাইছোঁ বুলি আনিছোঁ যিবিলাক ফ্ৰী আছে এইবিলাক আনি খুৱাব পাৰে আপোনালোকে আৰু বাকি এই যি 3টা দিছোঁ ডিৱাৰ্মিংটো এই 3টাই আপোনাৰ ব্ৰেণ্ড হয় মানে বহুত ভাল কোম্পানী হয় এইটো মই লি 52 গেলি আনিছোঁ লি 52 গাভিনী ছাগলীৰ কাৰণে বেষ্ট মানে গাভিনী ছাগলীক আপোনাৰ ব্লুটুন দিব নালাগে সেইটো কাৰণে মই এইটো আনিছোঁ 500 ml আনিছোঁ আৰু প্ৰাইচটো বহুত কম ঠিক আছে আৰু ভিডিঅ'টো বহুত দীঘল হৈছে মই মেডিচিনৰ ভিডিঅ' আৰু বনাম আপোনালোকে যদি এনেকুৱা কোনটো বিমাৰত কোনটো মেডিচিন দিব লাগে এনেকুৱা মেডিচিনৰ ভিডিঅ' যদি আপোনালোকে আৰু চাব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কোনোবাই যদি ছাগলী লম বুলি ভাবিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক মই যেতিয়া ছাগলী বেচিব লগা হয় তেতিয়া ভিডিঅ'টো দিম আৰু মেডিচিনৰ ভিডিঅ' আজি ফাৰ্ষ্ট টাইম দিছোঁ আপোনালোকে চাওক কেনেকুৱা ৰেসপন্স দিয়ে ভিডিঅ' এনে ইমান দীঘল নকৰোঁ আজি এতিয়া সামৰিছোঁ আকৌ আহিম নতুন ভিডিঅ'লৈ মোৰ চেনেলটো নতুন হৈছে সাবস্ক্ৰাইব কৰক ঠিক আছে আৰু মেডিচিনৰ ভিডিঅ' কেনেকুৱা লাগিলে কমেণ্ট কৰিব